উই ৱান্ট জাষ্টিছ। দুগৰাকী বোৱাৰীৰ ন্যায় দাবীৰে উত্তাল ৰাজ্যৰ দুখন জিলা। ঢকুৱাখনা আৰু শিৱসাগৰত ন্যায় বিচাৰি ওলাই আহিল পুৰুষ মহিলা। পংখীৰ হত্যাকাৰীক ফাঁচি দিয়ক, দেৱলীনা সোণোৱালক ন্যায় দিয়ক। ডিমৰ মেধাৱী পংখী সন্দিকৈ ৰহস্যজনক মৃত্যুৱে জোকাৰি গৈছিল ৰাজ্য। স্বামীৰ সৈতে নামৰূপৰ ভাড়াঘৰত থকা পংখীৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ। তাৰ পিছতেই পৰিয়ালে অভিযোগ উত্থাপন কৰিছিল পৰকীয়া প্ৰেমৰ বাবে স্বামী নীতিকেশে হত্যা কৰিছিল পংখীক আৰু সেই হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল। বিয়াৰ 6 মাহৰ পাছতে মৃত্যু হৈছিল পংখী সন্দিকৈৰ। অনুৰূপ এটা ঘটনা সংঘটিত হৈছিল লখিমপুৰৰ ঢকুৱাখনাতো। দেৱলীনা সোণোৱাল নামৰ নবিবাহিতাৰ মৃতদেহ ৰহস্যজনক পৰিস্থিতিত উদ্ধাৰ হৈছিল স্বামী গৃহত। বিভিন্ন সময়ত যৌতুক বিচাৰি স্বামী পৱন বৰুৱাই কাজিয়া কৰিছিল দেৱলীনাৰ লগত। সোণৰ চেইন 5 লাখ টকা দাবী কৰিছিল দেৱলীনাক। সেয়া আদায় দিব নোৱাৰাৰ বাবেই পৱনে দেৱলীনাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছিল দেৱলীনাৰ পৰিয়ালে। এয়া কেৱল দুগৰাকী বোৱাৰীৰ মৃত্যুৰ ঘটনা নহয়, অসমৰ সমাজ ব্যৱস্থা উঠি অহা প্ৰজন্মৰ প্ৰতি ভয়াৱহ ইংগিত কঢ়িয়াই অনা দুটা ঘটনা ঘটিল শিৱসাগৰ আৰু লখিমপুৰত। জ্বলিছে উজনিৰ দুয়োখন জিলা। শিৱসাগৰত পংখী হত্যাৰ ন্যায় বিচাৰি ওলাই আহিল শ পুৰুষ মহিলা। কান্দি কান্দি প্ৰতিবাদস্থলীত পংখীৰ পিতৃ মাতৃ। পংখীৰ দুৰ্ভগীয়া মাতৃৰ অভিযোগ, আৰক্ষীয়ে তদন্ত ক্ষীপ্ৰতৰ কৰিলেই সকলো স্পষ্ট হৈ পৰিব। কিন্তু আৰক্ষীয়ে হেমাহি কৰিছে। এতিয়ালৈকে নীতিকেশ আৰু পংখীৰ মোবাইলেই বিচাৰি পোৱা নাই আৰক্ষীয়ে। কিন্তু কিয়? আজি পৰ্যন্ত মোবাইলটো পোৱা নাই আৰু ফোনটো বিচাৰি আৰু মোৰ ছোৱালীজনী ফোনটো দুইটা লৈ যদি তেওঁলোকে গোটেই ফোন কল মেছেজ চব চেক কৰে আৰু তাতকৈ বেলেগ প্ৰমাণ চাগে নালাগিবই, তাতে চব ওলাই পৰিব। আৰক্ষীয়ে তদন্তটো যদি ক্ষীপ্ৰতাৰে আগবঢ়ায় তেতিয়াহ'লে খুব কম দিনৰ ভিতৰতে গোটেই ঘটনাটো ওলাই পৰিব। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ জঘন্য ঘটনা সংঘটিত কৰা নীতিকেশক বহিষ্কাৰ কৰাৰ দাবী তুলিলে দল সংগঠনে। এসপ্তাহৰ সময়সীমা, জংগী আন্দোলন হ'ব। বিধায়ক সুশান্ত বৰগোহাঁয়ে ইটিকিং কৰি গৈছিল। ঘটনা ঘটিছে নামৰূপত। ডিমৌত প্ৰতিবাদ কৰিছে কিয়? বিধায়ককো সকিয়নি দল সংগঠনৰ। সুশান্ত বৰগোহাঁইৰ ঘৰ ঘেৰাও কৰা হ'ব। আমাৰ পোনপটীয়া প্ৰশ্ন ডিজিপি মহোদয়লৈ, আপোনালোকে স্বচ্ছ আৰক্ষীৰ কথা কয়, কিন্তু এতিয়ালৈকে পূৰ্ণকান্ত দেউৰী আৰু নীলকমল বৰুৱা কিয় ছাছপেণ্ড নহ'লে? আমাক তাক লৈ প্ৰশ্ন আছে আৰু আমাৰ সন্দেহ আছে ক'ৰবাত নহয় ক'ৰবাত আৰক্ষীৰ ভূমিকা সন্দেহজনক হয় নেকি। সমষ্টি এগৰাকী নাৰী মৃত্যু হোৱাৰ পাছত তেখেতে সেই জনতাক উপলুঙা কৰিব পাৰে, তেওঁ হত্যাকাৰী পক্ষ ল'ব পাৰে আৰু হত্যাকাৰী পক্ষ লৈ যাক হত্যা কৰিলে তেখেতক উপলুঙা কৰিব পাৰে, ৰাইজক উপলুঙা কৰিব পাৰে। সেইজন বিধায়কৰ পৰা বিশেষ আশা কৰিব নোৱাৰি। সেইকাৰণে প্ৰতিবাদী জনতাই কৈছে আমি তেখেতক ঘৰ ঘৰা দিম আৰু মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে তেখেতে শিৱসাগৰ সুপ্ৰিম নহয়। ইয়া লখিমপুৰৰ ঢকুৱাখনা। যৌতুক বিচাৰি পত্নী পৱন বৰুৱাই দেৱলীনা সোণোৱালক হত্যা কৰাৰ অভিযোগ উঠিছিল। বিয়াৰ 2 মাহৰ পাছতেই মৃত্যু হৈছিল দেৱলীনা সোণোৱালৰ। দেৱলীনাৰ মৃত্যুৰ সঠিক আৰু ক্ষীপ্ৰ তদন্ত বিচাৰি প্ৰতিবাদত বহিল শ মহিলা। দেৱলীনাই ন্যায় পাবই লাগিব। অভিযুক্ত স্বামী পৱন বৰুৱাৰ গোচৰ নলবলৈ আহ্বান উকিল সমাজক। লখিমপুৰ জিলা আৰু ঢকুৱাখানা মহকুমা দুয়োটা উকিল সন্থালৈ আমি আজি আমাৰ দাবী প্ৰেৰণ কৰিম। তাৰ লগে লগে এই দুয়োখন জিলাৰ বিচাৰপতি মহোদয়সকললৈ আমি আজি প্ৰস্তাৱ প্ৰেৰণ কৰিবৰ কাৰণে সিদ্ধান্ত কৰিছোঁ, যাতে এই দুখীয়ে দৃষ্টান্তমূলক শাস্তি পায় আৰু তেওঁৰ পক্ষে যাতে কোনো ওকালতি নকৰে। আন্দোলন হ'ব, সকীয়াই দিছে প্ৰতিবাদকাৰী। এই সকিয়নি জানো ফলপ্ৰসূ হ'ব? আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়া, বুকু উদং হোৱা দুৰ্ভগীয়া মাতৃয়ে এইদৰে প্ৰতিবাদ কৰিবলগীয়া হৈছে।
প্ৰতিবাদ কৰি ন্যায় বিচাৰিছে কাৰণ তদন্তকাৰী আৰক্ষীৰ ওপৰত বিশ্বাস নাই এওঁলোকৰ বিশ্বাস আছে আপোনাৰ ওপৰত বিশ্বাস ন্যায় ব্যৱস্থাৰ ওপৰত গতিকে কৰণীয় নিশ্চয় আপোনাৰো আছে শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ আৰু ঢকুৱাখানাৰ পৰা পুলকজ্যোতি বৰা NKTV+